নমস্কাৰ জয় হিন্দ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোক স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' লৈ মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাস অনবিল ব্লগাৰ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক জানাবলৈ চেষ্টা কৰিম যে আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ কাট অফ কিমান যাব পাৰে এক্সপেক্টেড কাট অফ তো বহুতে মোক বন্ধু বান্ধৱীসকল সুধি থাকে কমেন্ট কৰি যে দাদা আসাম পুলিচ ড্ৰাইভাৰৰ কাই এসসিৰ হোক বা জেনাৰেলৰ হোক বা ওবিসিৰ হোক ফাইনাল মেৰিট কিমান মাৰ্কক মাতিব পাৰে তো সেই কাৰণে আজি মই আপোনালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছো তো আহক ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিছো যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱক দি দিব তো আহক আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল প্ৰথমতে মই আপোনালোকক কৈ দিম যে কাট অফ কিমান যাব পাৰে তাৰ পিছত মই আপোনালোকক এক্সপ্লেইন কৰি কৈ দিম যে কেনেকুৱা ইমান মাৰ্ক যাব পাৰে তো মই প্ৰথমতে জানাব বিচাৰিছো যে জেনাৰেলৰ কাট অফ কিমান যাব পাৰে তো বন্ধু বান্ধৱীসকল জেনাৰেলৰ কাট অফ যাব পাৰে আপোনাৰ 74 প্লাস তাৰ পিছত অল এসসিৰ কাট অফ যাব পাৰে আপোনাৰ 65 প্লাস তাৰ পিছত যাব পাৰে আপোনাৰ এসটিপিৰ হল 69 প্লাস তাৰ পিছত আপোনাৰ এসটিএইচৰ যাব পাৰে আপোনাৰ 53 প্লাস তাৰ পাছত আপোনাৰ যাব পাৰে ওবিসিৰ যাব পাৰে বন্ধু বান্ধৱীসকল আপোনাৰ 67 প্লাস আৰু ওবিসি ট্ৰি টাইপ যিসকল লোক আছে তেওঁলোকৰ যাব পাৰে 57 প্লাস তো বন্ধু বান্ধৱীসকল মই আপোনালোকক যি মাৰ্কটো কৈ আছো তাৰ তৈকে এক মাৰ্ক কম বেছি হ'ব পাৰে তো আপোনালোকে বেয়া নাপাব তো এতিয়া মই আপোনালোকক এক্সপ্লেইন কৰি কৈ দিম যে কেনেকুৱা ইমান মাৰ্ক যাব পাৰে তো বন্ধু বান্ধৱীসকল আপোনালোকে তো স্কিল টেষ্ট দি দিলে তো স্কিল টেষ্টত কোনোবা কাৰোবাৰ দিব পাৰে 6 মাৰ্ক কাৰোবাৰ 7 মাৰ্ক কাৰোবাৰ 8 মাৰ্ক তো সেই কাৰণে মই এটা এভাৰেজ মাৰ্ক ধৰি লৈছো যে আপোনাক দিব পাৰে 7 মাৰ্ক মই একটা এভারেজ লৈ লিছো আৰু তাৰ পাছত আপোনাৰ যি বাইবা দি দিলে তো বাইবাত আপোনাক দিব পাৰে কাৰোবা দিব পাৰে 3 মাৰ্ক কাৰোবা দিব পাৰে 4 মাৰ্ক কাৰোবা দিব পাৰে 2 মাৰ্ক তো সেই হিচাপে মই আপোনালোকৰ কাৰণে লৈ লিছো যে এই এভাৰেজ মাৰ্ক এটা 3 মাৰ্ক তো 3 মাৰ্ক এটা প্লাস কৰি আপোনাৰ আৰু এই যিমান কাট অফ গৈছিল জেনাৰেল হোক বা এসসি হোক বা এসটি হোক বা ওবিসি হোক তো তাৰ লগত আপুনি এই এভাৰেজ এটা ধৰি লৈছো স্কিল টেষ্টৰ যি মাৰ্ক আছিল 7 মাৰ্ক এভাৰেজ ধৰি লৈছো আৰু তাৰ পাছত এই বাইবাৰ কাৰণে যি মাৰ্কটো আছিল এই আপোনাৰ 5 মাৰ্ক তাৰ তৈকে মই লৈ লৈছো এই এভাৰেজ মাৰ্ক এটা 3 মাৰ্ক তো 7 আৰু 3 মাৰ্ক দুটো মিলাই আপোনাৰ 10 মাৰ্ক প্লাস কৰি লৈছো তো সেই হিচাপে আপোনাৰ জেনাৰেলৰ হৈ গৈছে এই জেনাৰেলৰ কাট অফ গৈছিল 64.10 তাৰ লগত মই এই আৰু 10 প্লাস কৰি আপোনাৰ 74.10 মাৰ্ক হৈ গৈছে এসসিৰ হৈ গল আপোনাৰ বন্ধু বান্ধৱীসকল কাট অফ গৈছিল 55.95 তো 55.95 ৰ লগত মই আৰু 10 প্লাস কৰি লৈছো তো 10 প্লাস কৰিলে আপোনাৰ হৈ যায় এসসিৰ 65.95 আৰু তারপর এসটিপিৰ বন্ধু বান্ধৱীসকল কাট অফ গৈছিল 59.75 তো তাৰ লগত মই আৰু 10 প্লাস কৰি লৈছো তো 10 প্লাস কৰিলে আপোনাৰ হৈ যায় 69.75 তাৰ পিছত হল এসটিএইচৰ কাট অফ গৈছিল বন্ধু বান্ধৱীসকল 43.67 তো তাৰ লগত 10 প্লাস কৰিলে আপোনাৰ হৈ যায় 53.67 তাৰ পাছত বন্ধু বান্ধৱীসকল আপোনাৰ হৈছে ওবিসিৰ কাট অফ গৈছিল 57.74 তো তাৰ লগত মই 10 প্লাস কৰি লৈছো 10 প্লাস কৰিলে আপোনাৰ হৈ যায় 67.74 আৰু ওবিসি ট্ৰি টাইপ লোকসকলৰ কাৰণে কাট অফ গৈছিল 47.68 তো তাৰ লগত বন্ধু বান্ধৱীসকল মই আৰু 10 প্লাস কৰি লৈছো 10 প্লাস কৰিলে আপোনাৰ হৈ যায় 57.68 তো বন্ধু বান্ধৱীসকল আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব নাপাৰিবা আৰু ভিডিঅ'ত লাইক এটা কৰি দিবা আৰু ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা তো আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ আপোনালোকে পাই থাকে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিল